স্বামী থাকে বেংগলোৰত গোলাঘাটত অকলশৰীয়া মহিলাক অপকৰ্ম কৰাৰ চেষ্টা। গোলাঘাট জিলাৰ ফলঙনি কৰতিপাৰত নিশা নাৰী আক্ৰমণৰ ঘটনা। বুধবাৰে নিশা শুই থকা অৱস্থাত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে মহিলাগৰাকীক নিশাই গোলাঘাট শ্বহীদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় লোকে। ঘটনাটো 3:30 বজাত হৈছিলে। 3:30 বজাত আৰু সেই সময়ত আমি শুই আছিলোঁ, আমি গম নাপালোঁ। তাৰপৰা এই ৰাজীৱ বৰাৰ কন্যা আৰু তেওঁৰ পত্নীসহ ভাওনা চাই আহি আছিলে। আহি থকা অৱস্থাত তেওঁ মোলৈ ফোন মাৰিলে। মই ফোন মাৰি ৰিচিভ কৰিলোঁ। কৰাৰ পিছত সুধিলোঁ যে কি হ'ল, যে আপোনালোকৰ বোৱাৰীজনীয়ে ঘৰখনত ইমান চিঞৰ বাখৰ কৰিছে, আপোনালোকে গম নাপায়। আমি তেতিয়া ক'লোঁ যে গম নাপাওঁ বুলি কৈ চিধা মই দৌৰ মাৰি আহিছোঁ। আহি পেলাই দেখিলোঁ এই দৰ্জাখন এৰুৱাই থৈছে, কাটি পেলাই লাইটটো কটা। তাৰপৰা মাজৰ দৰ্জাখনো এৰুৱাই থৈছে। তাৰ পৰা দেখিলোঁ তেওঁ তেজেৰে লুটি-পুটি হৈ আছে। কোন ঠাই হয় এইটো? এইটো কৰতিপাৰ, ফলঙনি কৰতিপাৰ গাঁও। এতিয়া কোনে এইটো মাৰিছে বুলি আপুনি তেওঁ কৈছে? এইটো তেওঁ কৈছে বিতুপন দত্তই মাৰিছে। বিতুপন দত্ত কোন হয়? বিতুপন দত্ত মোৰ ভতিজা। মানে কিবা ঘৰুৱা কণ্ডলৰ কাৰণে এনেকুৱা অৱস্থা হৈছে বুলি ভাবে নে কি ভাবে? ঘৰুৱা কণ্ডল বুলি তেনেকৈ একো কণ্ডল নাছিলে, কিন্তু আগতে কিন্তু এনেকুৱা এটা কণ্ডল হৈছিলে ঘৰখনত। আমাৰ ল'ৰাও আছিলে তেতিয়া। সি আহি কিবা বেয়া কথা কৈছিলে নে কি কৈছিলে নাজানো। সেই সময়ত এই ল'ৰাৰ লগত অকণমান লাগিলে, লগাৰ পিছত সেইটোৱে আৰু তাত আৰু বিশেষ একো নাছিলে। তাৰপিছত আজি এইটো হৈছে তেওঁ ধুনীয়াকৈ চিনি পাইছে। চিনি পাই পেলাই ইয়াততো কথাটো নক'লে, এতিয়া তাত মিডিয়াত সম্পূৰ্ণ তথ্য দিছে। তাৰপৰা মই ফোন কৰি জানিছোঁ যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। বৰ্তমানলৈকে আৰক্ষীয়ে বিতুপন দত্ত নামৰ এজন যুৱকক আটক কৰিছে বুলি জানিব পৰা গৈছে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। ঘটনাটো মানে মইতো একো গমেই পোৱা নাছিলোঁ প্ৰথমতে। আপোনাৰ তেতিয়া 3:07-08 মান হৈছে। মইতো টাইমটো চোৱা নাছিলোঁ প্ৰথমতে। পিছত যেতিয়া কল কৰিছোঁ চবলৈকে তেতিয়া টাইম চাইছোঁ। আপোনাৰ দৰ্জা কাটি পেলাই পাছফালৰ দৰ্জা তলা মাৰি থওঁ, ভিতৰৰ ফালৰ পৰা লকো থাকে, লকো ভাঙিলে, দৰ্জাও ভাঙিলে। তাৰপিছতে আমাৰ ভিতৰৰ দৰ্জাখনো কাটিলে। মই সেইটো সময়ত শুই আছিলোঁ। ফেন দুখন চলি আছিলে, আপোনাৰ টেবুল ফেন, চিলিং ফেন। মই সেইটো কাৰণেই গম নাপাওঁ চাগে। তাৰপৰা প্ৰথমতে মানে মই ইমান গম পোৱা নাছিলোঁ। আহি কাষত মানে যেতিয়া আঁঠুৱা বাহিৰৰ পৰা মানুহ এটা থিয় হৈ ৰখি আছে, মই সাৰ পাই পেলাই মানে গম পাইছোঁ মোৰ গাত মানে প্ৰথমতে বেয়া হেৰি এটাত হাত দিছে গাত। পটককৈ সাৰ পাই গ'লোঁ যে মোক কোনে চুইছে মানে। এনেকৈ পেলাই এনেকৈ শুই আছোঁ। ছাইডত মই উঠি পেলাই চাইছোঁ, বহা নাই, এনেকৈ চাইছোঁ। মানে লৰচৰ কৰা নাই আৰু তেতিয়া দেখিছোঁ যে মানুহ এটা থিয় হৈ ৰখি আছে। স্পষ্ট দেখিছোঁ মানুহটো ক'লা শকতকৈ, আমাৰ খুৰা ল'ৰা হয় বিতুপন দত্ত। তাৰপৰা যেতিয়া মই চিঞৰটো মাৰি দিছোঁ, সিও মানে ভাবিছে যে ধৰা পৰিম বুলি। সি প্ৰথমতে মুখ টিপা দিছে। কেইবাটাও চিঞৰ মাৰিছোঁ মানে একদম জোৰে জোৰে। 3টামান চিঞৰ মৰাৰ পিছত সি একদম মুখ টেপা দিছে। মুখ টেপা দিছোঁ আপোনাৰ এইবিলাকত ঘুচিয়াইছে, পিঠিফালেও ঘুচিয়ালে। ঘুচিওৱাৰ পিছত মানে কিবা চোকা অস্ত্ৰ লৈ আছে জোং থকা। কেইবাবাৰো খুচিছে পিঠিত। মোৰ মানে তেতিয়া কিবা এটা খুচিছে, মই গম পাইছোঁ যে খুচিছে। তাৰপিছত লাষ্টত মানে যেতিয়া এইখিনিত মানে কিবা ঘাপ মাৰিছে নেকি চাগে, অকণমান ডাঙৰ কিবা হ'ব পাৰে। ঘাপ মাৰিছে, এতিয়া 2-3টা ঘাপ মাৰিছে, ইয়াতো ঘাপ মাৰিছে। মোৰ হাতখনে মানে যেতিয়া ধৰিব খোজোঁ, মোৰ এইখন হাততে বেছি পৰিছে। এই ছাইডত মানে মোক ঘাপ মাৰিছে। তেতিয়া মানে ছোৱালীজনীও মোক খুব চিঞৰাৰ কাৰণে মোক তাই সাৱটি ধৰিলে। মই মানে একো কৰিবই নোৱাৰিলোঁ, লাইটটো লৈ চাব নোৱাৰিলোঁ। উঠি পেলাই মানে মোৰ লাইট দিবলৈ উঠা মানে তাৰ মই মুখৰ আগতে আছোঁ। তো মই পিছত যেতিয়া মোবাইলটো জ্বলাওঁ, তেতিয়ালৈকে সি নাই, ওলাই গুচি গ'ল। তাৰপৰা যেতিয়া বেছিকৈ চিঞৰিছোঁ, খুব চিঞৰিছোঁ, মই ফোনো মাৰিছোঁ য'ত ত'ত, ফোনবোৰ বাৰু ৰিচিভ কৰা নাই। তেতিয়া ৰাতিপুৱা সময়ত ফোন মানুহক নাথাকে। কালি ভাওনা এখন আছিলে 1 নম্বৰ নামঘৰ। তো ভাওনালৈ মানুহবোৰ গৈছে। তো সেই তাত যেতিয়া মানে মানুহবোৰ ভাওনাৰ পৰা ঘূৰি আহিছে, তেতিয়া চিঞৰ বাখৰ শুনি পেলাই মানে আমাৰ ঘৰলৈ শহুৰ দেউতালৈ ফোন কৰি পেলাই কোনোবা ছোৱালীজনীয়ে কৈছে যে আপোনালোকৰ বোৱাৰীজনীয়ে এনেকৈ চিঞৰ বাখৰ কৰিছে। তেতিয়া মানে মা আৰু দেউতা আহি পেলাই মোক তেতিয়া ঘৰৰ পৰা উলিয়াই লৈ গৈছে। ঘৰত মই অকলে থাকোঁ ছোৱালীজনী লৈ পেলাই। এই ভণ্টি থাকে মাজে মাজে, তাই কালি অহা নাছিলে মানে। মানুহজন বাহিৰত থাকে, বেংগলোৰত থাকে। সি মোৰ লগত আগতো তেনেকুৱা কৰিছে এবাৰ। সেইবাৰ বাৰু মই VTPত জনাইছিলোঁ, সি নহয় বুলি ক'লে। তথাপিতো হৈ নাকাঢ়িলে, মানুহজনকো গম পালোঁ, সেই কথাটো ক'লোঁ বাৰু। কিন্তু আগতো এবাৰ কৰিছিলে, কিন্তু তেতিয়া মানে আপোনাৰ মাঘৰ বিহু আছিলে তেতিয়া। সেইবাৰ ছোৱালীজনী মই কোচত লৈ আছিলোঁ, পিছফালৰ পৰা সি মানে সেইটো বেয়া এটা হেৰিয়ত ধৰিছিলেহি। তেতিয়া মই তাক কিবা গধুৰ কিবা বস্তু এটাত লৈ পেলাই মই তাক মাৰিবলৈ খেদি গ'লোঁ, যেতিয়া সি পলাই দিলে। পিছত মানে কোৱাৰ পিছত সি নহয় বুলি কৈছে, বদনাম দিছে এনেকৈ ক'লে। কিন্তু এইবাৰ যে মোক এনেকৈ মানে সেইটো বেয়া এটা হেৰি লৈ আহিছে, লগতে মানে মোক মাৰি থৈ যাম বুলিও আহিছিলে। মই মানে কিবা কাৰণতহে বাচিছোঁ যেন তেনে, কিবা কাৰণতহে